আনৰ স্বামীৰ সৈতে ইউটিউবাৰৰ প্ৰেম কাহিনী কিমান সঁচা সঁচাকৈ আনৰ স্বামীৰে সুখৰ সংসাৰ গঢ়িব ওলাইছে নেকি জনপ্ৰিয় ইউটিউবাৰে তই মতা নেপালি লোকৰ মতাটোকহে এজনী ছোৱালী থকা মতাটোকহে তই পালিগে আৰু তাৰ আগতো দুটা তিনিটা মানৰ তোৰ সংসাৰ ধ্বংস কৰিছ নাপায় নহয় এইবিলাক কৰিবলৈ তোৰ মা দেউতাৰে নেচাই নেকি এইবিলাক ভিডিঅ' জানো আহক আচল ঘটনা এইজন অসম আৰক্ষীৰ এছআই সত্যজিৎ বৰা আৰু এইগৰাকী সত্যজিতৰ পত্নী 2010 চনৰ পৰা দুয়োৰে প্ৰেমৰ সম্পৰ্ক আছিল আৰু 2018 চনত বিবাহপাশত আবদ্ধ হৈছিল এছআই সত্যজিৎ দুয়োৰে সংসাৰলৈ আহিছিল এটি সন্তানো এতিয়া অভিযোগ অনুসৰি এছআই সত্যজিৎ ইউটিউবাৰৰ প্ৰেমত হাবুডুবু খাইছে পাহৰি গৈছে পত্নী আৰু সন্তানক এছআই সত্যজিতৰ পত্নীৰ অভিযোগ অনুসৰি স্বামীৰ সৈতে এইগৰাকী আৰক্ষী কনিষ্টবল ইউটিউবাৰৰ প্ৰেম কাহিনী বহুদিনৰ পৰাই চলি আছে আনৰ স্বামীৰ পাঞ্চ বাহন লৈ আৰক্ষী কনিষ্টবল ইউটিউবাৰে ভিডিঅ' বনাই ফুৰে স্বামীয়ে চলোৱা ৰয়েল এনফিল্ড বাইকখনকো ইউটিউবাৰ কনিষ্টবলৰ নামতে আছে সত্যজিৎ বৰাই যিখন টাটা পাঞ্চ চলাই আছে সেইখনৰ গাড়ী নাম্বাৰটো হৈছে AS2TAF3266 আৰু সেইখন গাড়ী চলাই তেখেতে পলাতক অৱস্থাত আছে আৰু সেইখন গাড়ীকে লৈ এতিয়া ভিডিঅ' বনাই আছে আপোনালোকে এটাই কথা কৈছোঁ যে মোৰ মানুহজন বৰ্তমান তাইৰ ওচৰতে পলাই আছে আৰু তাই সম্পূৰ্ণ জানে যে তাই পলুৱাই ৰাখিছে মোৰ মানুহজনক আৰু যিখন মানুহজনৰ ৰয়েল এনফিল্ড আছিলে সেইখনৰো আৰচিখন বৰ্তমান মোৰ ওচৰত আছে মোৰ মানুহজনে প্ৰথম কৈছিলে যে এইখন বাইক মোৰ টকাৰে লোৱা বুলি কৈছিলে কিন্তু এতিয়া ওলাইছে নাম সত্যজিতৰ পত্নীয়ে স্পষ্টভাৱে কৈছে তই মতা নাপালি এজনী ছোৱালী থকা মতাটোকহে পালি ইমান মিঠা মিঠা কথা কয় তই লোকৰ জীৱন ধ্বংস কৰিছ তই মতা নেপালি লোকৰ মতাটোকহে এজনী ছোৱালী থকা মতাটোকহে তই পালিগে আৰু তাৰ আগতো দুটা তিনিটা মানৰ তোৰ সংসাৰ ধ্বংস কৰিছ নাপায় নহয় এইবিলাক কৰিবলৈ তোৰ মা দেউতাৰে নেচাই নেকি এইবিলাক ভিডিঅ' ইফালে ইউটিউবাৰো স্পষ্টভাৱে কৈছে মোৰ কোৰ্ট মেৰেজ হৈ গৈছে কোৰ্ট মেৰেজ কৰিছো গতিকে এটা তোমাৰ মানুহজন কিবা মানুহজন এইবিলাক কথা লৈ পেলাই মোক ফোন নকৰিবা তুমি কোৰ্ট মেৰেজ কৰিছা তোমাৰ কোৰ্ট মেৰেজৰ কোনো সাক্ষী প্ৰমাণ নাই তুমি কেলে মিছা কথা কৈছা মোৰ মানুহটোৱে তোমাক বিয়া কৰাম বুলি কৈছে তুমি মোৰ মানুহজনলৈ আহিবা নেকি বিয়া কৰাম বুলি নহয় হলোৱে আকৌ বিয়া নাই হোৱা তোমালোকে বিয়া হোৱা নাই যদি মানে আছে প্ৰমাণ দেখুওৱা বিয়া হলা যদি তুমি ইমান এজনী মাইকী মানুহ ইমান অন্তৰ তুমিও এজনী মাইকী মানুহ তুমি এজনী জীয়ৰী ছোৱালী হয় এজনী ছোৱালী আৰু এজনী মাইকী থকা মানুহলে তুমি ইমান আহিব বিচাৰিছানে কি কাৰণে তুমি যদি হোটেলত থাকা ক'ৰবাত থাকাকে গৈ মোৰ মানুহটো মইতো অথচ গম নাপাওঁ আনকি তুমি এনেকেচোন মোৰ মানুহজনৰ লগত থকা ফটো ষ্টেটাছত সেই চুলি ঘঁহাই ঘঁহাই থকা সেইবিলাক যদি সঁচা ভাল পায় সেইবিলাক বাইদেউহঁতেও দেখিছে গোটেই নবৌহঁতেও দেখিছে সেইবিলাক তুমি কি মই বেয়া নাপাইছা আজিৰ পিছত সেই মানুহজনক তোমাক মই জতালো আজিৰ পিছত যাতে সেই মানুহজনৰ লগত তুমি কেতিয়াও 2 নম্বৰী কাম নকৰিবা বেয়া কথা নচলাবা শুনি লোৱা তাৰপিছত সেই দিন ধৰি পেলাই আজিলৈকে তুমি যোৱা অল অভাৰ কল ৰেকৰ্ডিং উলিওৱা কিবা উলিওৱা ইনভেষ্টিগেশ্যন তোমাৰতো বহুত ডাঙৰ ডাঙৰ মানুহৰ লগত চিনাকি আছে গতিকে অল অভাৰ কল ৰেকৰ্ডিং উলিওৱা তাৰ বেমাৰ হোৱাৰ দিন ধৰি আজি পৰ্যন্তলৈকে আজি নহয় তুমি যিদিনা মোক ফোন কৰা পৰ্যন্তলৈকে মই তাক এটা ফোন এটা মেছেজ মোৰ নাই তুমি শুনাচোন কথা এটা কোৱা মই ভালকৈ পাতিম দেই কথাখিনি আজি নাই কথাটো কি পাতিম মই কালি তোমালোকৰ ঘৰৰ মানুহখিনিৰ লগত মই কালি কথা পাতিলোঁ দেই ঘৰৰ মানুহবিলাকৰ লগত মই তোমাৰ লগত কথা পতাকে মই কেলৈ ষ্টক নহয় পাতিব লাগিব চোৱা তুমি মোৰ মানুহজনক একেবাৰে মোৰ ছোৱালীজনী তুমি মোৰ ছোৱালীজনীক একেবাৰে তুমি মোৰ ছোৱালীজনী একেবাৰে মানুহজনৰ পৰা কেলৈ আঁতৰাই লৈ গৈছা বাৰু কোৱাচোন ৰাজ্যজুৰি চৰ্চাৰ বিষয় হৈ পৰা আৰক্ষী কনিষ্টবল তথা ইউটিউবাৰ আৰু এছআইৰ প্ৰেম কাহিনী সঁচা নে মিছা এতিয়া আপুনি নিৰ্ধাৰণ কৰক নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা